নমস্কাৰ আপোনালোকৰ মাজত পুনৰ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে পঞ্চায়ত বিভাগৰ ফালৰ পৰা চাকৰিটো মুকলি কৰিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, চিলেকশ্যন যিটো প্ৰচেছ হয়, সকলো তথ্য ইয়াত কৈ দিম এটা ভিডিঅ'তে। ইয়াত কি আছিল গ্ৰাম সেৱক, ইয়াৰ যিটো পোষ্ট আছে গ্ৰাম সেৱক আৰু পশুধন নিৰীক্ষকৰ কাছে পোষ্ট আছে। ইয়াত টোটাল যিটো পোষ্ট আছে 612 পোষ্ট আছে। ইয়াত সকলো তথ্য কৈ দি আছো, স্কিপ নকৰি চাই থাকিব। ইয়াত চাব পাৰে গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026 ভেকেঞ্চি যিটো নেম হয়, গ্ৰাম সেৱক ভৰ্তি 2026 অৰ্গেনাইজেশ্যন যিটো নেম হয়, পঞ্চায়ত চাৰ্ভিচ চিলেকশ্যন বৰ্ড, পঞ্চায়ত বিভাগৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে। পোষ্ট নেমটো ইয়াত চাব পাৰে গ্ৰাম সেৱকৰ পোষ্ট হয়, পোষ্ট নিৰীক্ষকৰ পোষ্ট হয়, আৰু কি আছে লাইভ ষ্টক ইনস্পেক্টৰ পোষ্ট হয়। আৰু টোটাল যিটো পোষ্ট হয় 612 পোষ্ট আছে। এপ্লাই যিটো মোড হয় অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, অল কেছিল অনলি কেছিল মেল এণ্ড ফিমেল সকলো ইয়াত কেছিল সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। গ্ৰাম সেৱক যিটো ৰিক্ৰুটমেণ্ট হয় 2020 যিটো চেলাৰী হয়, ইয়াত কি আছিল 26,000 পৰা চেলাৰীটো ষ্টাৰ্ট হ'ব। আৰু ইয়াত এজ যিটো লিমিট হয়, মেক্সিমাম যিটো এজ হয় কি আছে 18 কিছু 18 পৰা যাৰ 35 বছৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো ফিজ হয়, এজ লিমিটটো মিনিমাম আৰু মেক্সিমাম চাব পাৰে। ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। তাৰপিছত কি আছিল এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ জেনাৰেল অবিচিৰ কাৰণে কি আছিল ইয়াত 100 টকা দিব লাগিব। SC ST ৰ কাৰণে কি আছিল ইয়াত একো ফিজ দিব নালাগে, ইয়াত একো মাচুল দিব নালাগে, জাষ্ট আবেদন কৰিলেই হ'ল। এপ্লিকেশ্যন ফিজ চাব পাৰে। জেনেৰেল অবিচিৰ কাৰণে 100 টকা। আৰু পেমেণ্ট যিটো মোড হয় অনলাইন যোগেদি সেইটো কি আছিল পেমেণ্টটো কৰিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নেট বেংকিংৰ দ্বাৰা কি আছিল সেইটো পেমেণ্টটো কৰিব লাগিব। তাৰপিছত ইয়াৰ চিলেকশ্যন যিটো প্ৰচেছ হয়, ৰাইটিং এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। প্ৰথমত হ'ব কি আছে ৰাইটিং এক্সাম, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, শিক্ষাগত যিটো অৰ্হতা কি আছিল ইয়াত গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব। তেনেহ'লে কি আছিল সেই পোষ্ট কেইটাত কি আছিল আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট ইয়াতে মেনশ্যন কৰি দিয়া আছে, পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, সিগনেচাৰ, আধাৰ কাৰ্ড আৰু কি আছিল এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব। যদি কাষ্ট চাৰ্টিফিকেট যদি নাই তেনেহ'লেও হ'ব অৰিজিনেলৰ কাৰণে। তাৰপিছত হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব, গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026 ইয়াত ST ইয়াত মেনশ্যন কৰি দিয়া আছে কেনেদৰে আবেদন কৰিব লাগিব। কেণ্ডিডেট প্লিজ অফিচিয়েল ৱেবছাইটত গৈ কি আছিল সেইটো কৰি পিনে ইয়াত কি কৈছে ফুল ডিটেইলছত এডুকেশ্যন যিবিলাক চাৰ্টিফিকেট সেইবিলাক কি আছিল আপলোড দিবলৈ কৈছে। ইয়াত চাব পাৰে স্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত বহুত কেইটা অপশ্যন আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় এপ্ৰিলৰ 16 তাৰিখৰ পৰা কি আছিল ষ্টাৰ্ট হৈছে। আৰু কি আছিল যিটো লাষ্ট ডেট হয় এপ্লাই যিটো মে মাহৰ 7 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিটো লিংক হয় ইয়াত মেনশ্যন কৰি দিয়া আছে, মই ডিছক্ৰিপশ্যন লিংকটো দি দিম, তাৰ পৰা আপোনালোকে সকলো তথ্য জানিব পাৰিব। আৰু এটা কথা, আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'টো যাতে লাইক এটা কৰি দিব। হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' নিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কি কৈছোঁ যে ডেইলি এটা দুটা জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব নেক্সট আৰু এটা ভিডিঅ' নিম।